Hello everyone. পৰীক্ষালৈ আৰু মাত্ৰ 2 সপ্তাহ বাকি। বহুতে আমাক সুধি আছে যে এই লাষ্ট 15 দিনত আমি কি কৰিব লাগে, কেনেকৈ আমি আমাৰ কি এপ্ৰোচ হ'ব লাগে। গতিকে সেই বিষয়ে কিছু কথা জনাবৰ কাৰণে আমি আজিৰ এই ভিডিঅ'টো লৈ আহিছো। ইয়াতে মই এই নেক্সট 14 দিনত আমি কি কৰা উচিত, কোনখিনি দিশত আমি গুৰুত্ব দিয়া উচিত, তাৰ বিষয়ে আমি কিছু কথা আমি ইয়াতে আলোচনা কৰিম। ঠিক আছে? So, strategy for last 15 days of examination. পৰীক্ষালৈ 2 সপ্তাহ বাকি থাকোতে কিবোৰ কথাত আমি গুৰুত্ব দিয়াটো দৰকাৰ। এতিয়া গোটেই প্ৰিলিমছৰ যদি আমি কথাটো চাওঁ, প্ৰিলিমছটো আমাৰ নিৰ্ভৰ কৰে তিনিটা বস্তুৰ ওপৰত: awareness, strategy আৰু temperament. awareness মানে আমি কিমানখিনি আমি পঢ়িছো, আমাৰ কিমানখিনি আমি awareness আমি ডেভেলপ কৰিছো, সেইখিনি এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইখিনিয়ে। আৰু তাৰ পাছত সেই awarenessটো লৈ পেলাই আমি কি ষ্ট্ৰেটেজি বা কি ৰণনীতি আমি অৱলম্বন কৰিছো, আমাৰ এপ্ৰোচটো কেনেকুৱা, এক্সামিনেশ্যন হলত পেপাৰখনৰ প্ৰতি আমি কেনেকুৱা এপ্ৰোচ লওঁ বা কেনেকুৱা ষ্ট্ৰেটেজি লৈ পেলাই আমি পঢ়ো, তাৰ ওপৰত বহুতখিনি কথা ডিপেণ্ড কৰে। মানে অকল নলেজেই নহয়, আমাৰ কাৰণে ষ্ট্ৰেটেজিটো সমানে ইম্পৰ্টেণ্ট হৈ যায়। আৰু থাৰ্ড যোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো বিষয় হৈছে সেইটো হৈছে টেম্পেৰামেণ্ট। আমি নিজকে কেনেকৈ কম্প'জড কৰি ৰাখোঁ, আমি নিজৰ যিটো উৎকণ্ঠা, উত্তেজনা, সেইখিনিক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটোও এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰিলিমছৰ ক্ষেত্ৰত। গতিকে তিনিওটাই আমাৰ কাৰণে জৰুৰী হয়: awareness, strategy আৰু টেম্পেৰামেণ্ট। এতিয়া তোমালোকৰ মনত যিটো উৎকণ্ঠা বা যোনটো এংজাইটি বা নাৰ্ভাছনেছ যোনটো আহিছে, এইটো খুবেই স্বাভাৱিক। মানে আমাৰ প্ৰত্যেকৰে লাগে যে আমাৰে কিজানি তেনেকুৱা হৈছে, আনৰ হোৱা নাই। কিন্তু কথাটো তেনেকুৱা নহয়। আমি যিহেতু হাজাৰ হাজাৰ ষ্টুডেণ্টৰ লগত দৈনন্দিনভাৱে আমি ইণ্টাৰেক্ট কৰি থাকোঁ, কথা বতৰা আমাৰ হৈ থাকে, গতিকে আমি জানো যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনতেই এনেকুৱা এটা উৎকণ্ঠাৰ ভাৱ এইখিনি সময়ত আহে। ইনফেক্ট ইয়াৰ আগতেও যিসকল টপ ৰেংকাৰ্ছ আছিল, তেওঁলোকৰ মনতো তেনেকুৱা ধৰণৰ ভাৱ আহিছিলে। প্ৰিলিমছটোত বহুত বেছি অনিশ্চয়তা থাকে, আনচাৰ্টেইনিটি থাকে। কোনেও 100% প্ৰিপেয়াৰ্ড বুলি ক'ব নোৱাৰে প্ৰিলিমছৰ কাৰণে, কাৰণ প্ৰিলিমছটো বহুত বেছি ডাইচি হয়। ইয়াতে কি আহে কি নাহে সেইটো বহুত বেছি আনচাৰ্টেইন হয়, বহুত বেছি আনপ্ৰেডিক্টেবল হয়। গতিকে প্ৰিলিমছৰ আগে আগে এনেকুৱা ধৰণৰ উৎকণ্ঠা মনত সৃষ্টি হোৱাটো খুবেই স্বাভাৱিক। আৰু সদায় টপ ৰেংকাৰ্ছবিলাকৰো হয়। তোমালোকৰ যেনেকুৱা হৈ আছে, যোনে আগতে টপ কৰিছে তেওঁলোকৰ মনতো তেনেকুৱা এটা উৎকণ্ঠাৰ সৃষ্টি হয়, কাৰণ প্ৰিলিমছ হৈছে খুব বেছি আনচাৰ্টেইন। ঠিক আছে, কি আহিব কি নাহিব একো ক'ব পৰা নাযায়। গতিকে ইয়াতে আমাৰ লক্ষ্য হ'ল নিজকে বেলেঞ্চড ৰাখাটো। এই উৎকণ্ঠাটোৰ আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ বহুতখিনি কাম সহজ হৈ যায় প্ৰিলিমছৰ ক্ষেত্ৰত যদি ক'ব যাওঁ। গতিকে এইটো আনচাৰ্টেইনিটি যোনটো আছে সেইটো সকলোৰে কাৰণে, সকলোৰে মনত এই উৎকণ্ঠাটো আহে। গতিকে এইটো কোনো অস্বাভাৱিক নহয়। আৰু এইখিনি ক্ষেত্ৰত আমাৰ কাম হৈছে যে ইয়াক অতিক্ৰম কৰি নিজকে অলপমান শান্ত কৰি ৰাখা, সুস্থিৰ কৰি ৰাখা। আৰু এই লাষ্ট যে আমাৰ 2 সপ্তাহ বাকী আছে, এইখিনি সময়ত মূলত আমি তিনিটা ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে। আৰু সেইটো হৈছে কাৰেক্ট লাইফষ্টাইল, কাৰেক্ট ষ্টাডি এপ্ৰোচ এণ্ড কাৰেক্ট মাইণ্ডছেট। এই তিনিটা ক্ষেত্ৰত আমি অলপমান যদি আমি মন দিওঁ, অলপমান গুৰুত্ব সহকাৰে আমি যদি নিজকে অলপমান সংযম কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমাৰ কাৰণে এই দিনকেইটা অলপমান সহজ হৈ যায় আৰু আমি বহুত ইফেক্টিভলি এই লাষ্ট 14-15 দিন আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া লাইফষ্টাইলৰ কথা যদি কওঁ, তেনেহ'লে কেইটামান বস্তুৰ ওপৰত গুৰুত্ব দিয়াটো উচিত, যেনেকৈ শ্লিপ চাইকেল। বহুতৰ এনেকুৱা অভ্যাস থাকে যে ৰাতি দেৰিলৈকে পঢ়ে, ৰাতিপুৱা দেৰিকৈ উঠে। সেইটো যদি অভ্যাসত পৰিণত হৈ গৈছে, তেনেহ'লে পৰীক্ষাৰ দিনাখন কিন্তু তেওঁ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কাৰণ তেওঁৰ বডিটোৱে হঠাতে এদিন সেই ৰুটিনটো ব্ৰেক কৰিবলৈ অসুবিধা পাব। গতিকে ইয়াতে আমি শ্লিপ চাইকেলটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আমাৰ যাতে পৰীক্ষাৰ দিনাখন পৰীক্ষা হলত বহি
আমাৰ বডিটো যাতে একদম লেথাৰ্জিক হৈ নাথাকে বা একদম যাতে অবশ হৈ নাথাকে সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব গতিকে এতিয়াৰ পৰা পৰীক্ষালৈকে আমি নিজৰ স্লিপ চাইকেলটোৰ ওপৰত গুৰুত্ব দিম সঠিক সময়ত আমি শুম সঠিক সময়ত আমি উঠিম আৰু এনেকুৱা সময়ত আমি সাৰ পাবলৈ সদায় চেষ্টা কৰিম যাতে তাৰ পাছত প্ৰিপেয়াৰ হৈ মই পৰীক্ষাৰ দিনাখন একদম পুৰা ফ্ৰেছ হৈ পেলাই মই পৰীক্ষা হলত উপস্থিত হ'ব পাৰোঁ গতিকে স্লিপ চাইকেলটোৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় সোনকালে শুই যাবা সোনকালে উঠিবা যাতে 14 দিনত বডিটোৱে সেই চাইকেলটোৰ লগত নিজকে এডজাষ্ট কৰি লয় এই কথাটো খুব সাধাৰণ যেন লাগিলেও বহুত গুৰুত্বপূৰ্ণ কথা এইটোৰ ওপৰত আমি কাম কৰিবই লাগিব নহলে পৰীক্ষাৰ দিনাখন আমাৰ মাইণ্ড আৰু বডিয়ে আমাৰ মানে আমাক লগ নিদিব আৰু তেতিয়া আমাৰ কাৰণে আৰু অধিক কঠিন হৈ যাব পাৰে পৰীক্ষাৰ দিনটো গতিকে স্লিপ চাইকেলৰ ওপৰত গুৰুত্ব দিয়াটো খুব দৰকাৰ এতিয়ালৈকে যদিও এটা প্ৰপাৰ চাইকেল মেইনটেইন হোৱা নাছিল এটলিষ্ট এই 14 দিনত সঠিক সময়ত শুই পেলাই সঠিক সময়ত উঠাত গুৰুত্ব দিয়াটো উচিত আৰু দ্বিতীয়তে এইকেইদিনত অলপমান খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু অলপমান লাইট এক্সাৰচাইজ ডেইলি কৰিলে উপকাৰ হ'ব বুলি মানে ক'ব পৰা যায় ইট হেল্ডি মানে বহুত বেছি মানে বিভিন্ন ধৰণৰ বিভিন্ন বস্তু খাই পেলাই যাতে আমাৰ শৰীৰটো বেয়া নহয় কোনো ধৰণৰ আমাৰ পেটৰ প্ৰব্লেম নহয় বা আমাৰ গা বেয়া নালাগে তো তাৰ কাৰণে এইকেইদিন অলপমান খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ আৰু আমাৰ মাইণ্ডটো তেতিয়াহে কাম কৰে যেতিয়া আমাৰ শৰীৰটো সতেজ হৈ থাকে আৰু সেইকাৰণে অলপমান লাইট এক্সাৰচাইজ আমি ডেইলি কৰাটো দৰকাৰ তাৰ মানে এইটোও নহয় যে আমি বহুত এক্সাৰচাইজ কৰি পেলাই পুৰা এক্সজষ্ট হৈ যাম ভাগৰি যাম কাৰণ তেনেকুৱা হ'লে আকৌ আমি পঢ়াত মনটো দিব নোৱাৰিম গতিকে সেইটো কৰাটো উচিত নহয় কিন্তু লাইট 15-20 মিনিটৰ যদি এক্সাৰচাইজ কৰিব পৰা যায় সেইটো লাগিলে ৱাকিঙেই হওক অলপমান ষ্ট্ৰেচিঙেই হওক চাইক্লিং হওক গতিকে তেনেকুৱা ধৰণৰ ডেইলি অলপমান 15-20 মিনিটৰ এটা এক্সাৰচাইজ কৰি থকাটো দৰকাৰ ঠিক আছে গতিকে লাইফষ্টাইল ৰিলেটেড এইখিনি কথাত মন দিব লাগে এই শেষৰ দিনকেইটাত আৰু এটা কাম আমি কৰাটো উচিত আৰু সেইটো হৈছে সিমুলেট এক্সাম ডে কণ্ডিশ্যনছ আমি জানো আমাৰ পৰীক্ষা কেতিয়া হয় গতিকে এই 14 দিনত যদি আমি সেই পৰীক্ষাৰ সময়খিনিত আমি যদি সেই বিষয়টো নিয়মীয়াকৈ পঢ়োঁ তেনেহ'লে আমাৰ বডিটো সেই টাইমটোৰ লগত এডজাষ্ট হৈ যাব আমাৰ মাইণ্ডটোৱে সেইখিনি সময়ত আটাইতকৈ এক্টিভলি এক্ট কৰিবলৈ আৰম্ভ কৰিব গতিকে পৰীক্ষা যদি আমাৰ 10টাৰ পৰা 12টালৈ GS1ৰ এক্সাম তেনেহ'লে সেইখিনি সময়ত ডেইলি আমি GSৰ তেনেকৈ পঢ়াৰ বা আমি অলপমান তাৰে কুৱেশ্যন চোৱা বা সেইখিনি সময় আমি একেলেঠাৰিয়ে 2 ঘণ্টা টেবুলত বহি পঢ়িবলৈ চেষ্টা কৰিম যাতে পৰীক্ষাৰ দিনাখন সেইটো আমাৰ কাৰণে এটা নতুন বস্তু হৈ নাযায় বা অগতানুগতিক একো আমি সেইদিনাখন ফিল নকৰোঁ গতিকে এতিয়াৰ পৰা পৰীক্ষাৰ আগদিনালৈকে যদি 10টাৰ পৰা 12টালৈ আমি একে জেগাত বহি একান্ত মনেৰে পঢ়িবলৈ চেষ্টা কৰোঁ তেনেহ'লে পৰীক্ষাৰ দিনাখনো এই 2 ঘণ্টা সময়ত আমাৰ মাইণ্ডটোৱে সম্পূৰ্ণৰূপে কনচেনট্ৰেট কৰিবলৈ মনোযোগ দিবলৈ সক্ষম হ'ব গতিকে এই সৰু সৰু বস্তুবিলাক লাইফষ্টাইল ৰিলেটেড আমি অলপমান এইকেইদিনত গুৰুত্ব দিয়া উচিত ঠিক আছে স্লিপ চাইকেলটোৰ ওপৰত অলপমান লাইট এক্সাৰচাইজ আৰু এই পৰীক্ষাৰ সময়খিনিত 2 ঘণ্টা একেলেঠাৰিয়ে একে জেগাত সম্পূৰ্ণ মনোযোগ দি বহি পেলাই পঢ়াৰ যিটো অভ্যাস সেইটো আমি এই লাষ্ট 2 সপ্তাহত আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে গতিকে লাইফষ্টাইল ৰিলেটেড এইখিনি কাম হৈ গ'ল ইয়াৰ পাছত মেইন যোনটো লৈ পেলাই কনচাৰ্ণ হয় যে ছাৰ কি পঢ়োঁ ইমানখিনি আছে এই 14 দিনত আমি কি পঢ়িম কেনেকৈ পঢ়িম ইটো পঢ়িম নে সিটো পঢ়িম তেনেকুৱা লাগে বহুতখিনি হৈ গ'ল গতিকে এই যে ষ্টাডি এপ্ৰ'চ সেইটোক লৈ পেলাই কেইটামান গুৰুত্বপূৰ্ণ কথা ইয়াতে মই কৈ দিছোঁ যে ইতিমধ্যে যিমানখিনি আমি পঢ়িছোঁ সেইখিনি যথেষ্ট সেইখিনি যদি আমি ভালকৈ ৰিভাইজ কৰোঁ ভালকৈ সেইখিনি যদি এবাৰ আমি পঢ়ি যাওঁ তেনেহ'লে সেইখিনি দি পেলাইয়ে আমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ম গতিকে এই 14-15 দিনত একো নতুন বস্তু আমি পঢ়িবলৈ চেষ্টা কৰিব নালাগে নো নিউ ষ্টাডি আমি নতুন এটা বিষয় বা নতুন এটা টপিক নতুন এটা ছাবজেক্ট আমি আকৌ ইয়াতে ইনক্লুড কৰিবলৈ ট্ৰাই নকৰোঁ কাৰণ এই 14 দিনত
আমি নতুন এটা বিষয় আৰম্ভ কৰি পেলাই সেইটোক লৈ আকৌ আমাৰ এংজাইটি হ'ব, আমি মনত ৰাখিব নোৱাৰিলে ফ্ৰাষ্ট্ৰেশ্যন হ'ব। গতিকে সেইখিনি এই 14 দিনত কৰাটো উচিত নহয়। গতিকে এইখিনি সময়ত কোনো নতুন একো বিষয় পঢ়িব নালাগে। কিন্তু কাৰেণ্ট এফেয়াৰ্ছততো উপায় নাই, কাৰেণ্ট এফেয়াৰ্ছ আগলৈকে দিয়া হৈছে। এতিয়া লাষ্ট যিখিনি একদম লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনিতো এতিয়াই পঢ়িব লাগিব, কাৰণ আগতে সেইখিনি দিয়াৰ কোনো উপায় নাছিলে। গতিকে এই লাষ্ট 20 দিনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি হয়তো এবাৰ চাই যাব লাগিব, কিন্তু তাৰ বাহিৰে বাকী বিষয়সমূহত আমি কোনো নতুন বস্তু আৰু এইকেইদিনত এড নকৰোঁ। ঠিক আছে, গতিকে নো নিউ ষ্টাডি এক্সেপ্ট দ্য কাৰেণ্ট এফেয়াৰ্ছ পাৰ্ট অফ লাষ্ট 20 days। লাষ্ট 20 দিনৰ সত্যজিৎ ছাৰেও সেই কম্পাইলেশ্যনটো ৰিলিজ কৰিছে। মোৰো লাষ্ট 20 দিনৰ আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আহি যাব। গতিকে সেইখিনিৰ বাহিৰে আমি কোনো আৰু নতুন বিষয় আমি এই আহিবলগীয়া দিনকেইটাত আৰম্ভ নকৰোঁ। ঠিক আছে, আৰু এই যোনখিনি 20 দিনৰ যে কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰা হ'ব সেইখিনি এবাৰ ভালকে গোটেই চাই লোৱাটো উচিত। আৰু এইখিনি আমাৰ অকল আমাৰ SPMৰ ষ্টুডেণ্টছখিনিকহে এই লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি দিয়া হ'ব। তাৰ কাৰণে আমি এখন গুগল ফৰ্মো ইয়াৰে লগতে দি দিছোঁ ভিডিঅ'টোৰ লগতে। গতিকে আমাৰ ষ্টুডেণ্টখিনিলৈ অনুৰোধ, তেওঁলোকে যাতে এই গুগল ফৰ্মখন ফিল আপ কৰে আৰু তেওঁলোকক ডাইৰেক্টলি আমি তাৰপিছতে এই লাষ্ট 20 দিনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰভাইড কৰি দিম। ঠিক আছে, গুগল ফৰ্মৰ লিংকটো দিয়া আছে, তাতে গৈ পেলাই ফৰ্মখন ফিল আপ কৰি দিলেই হ'ল। আৰু এইকেইটা দিনত আমি অলপমান ৰিভিজনত গুৰুত্ব দিব লাগিব। কোনো নতুন বিষয় পঢ়াতকৈ পঢ়াখিনি অলপমান ৰিভাইজ কৰাত গুৰুত্ব দিয়া উচিত। যিখিনি নোটছ তোমালোকৰ হাতত আছে সেইখিনি লাগিলে হেণ্ড ৰিটেন নোটছেই হওক, নিজে বনোৱা নোটছেই হওক বা প্ৰিণ্টেডেই হওক, যিখিনি পঢ়ি আছিলা ইমান দিনে সেইখিনি এবাৰ আকৌ ৰিভাইজ কৰি লোৱাটো উচিত। ঠিক আছে, তাৰ উপৰি যিখিনি টেষ্ট দিছিলা, যিখিনি টেষ্ট চিৰিজৰ হওক বা মক টেষ্ট যিখিনি আছিলে, সেই টেষ্ট চলিউশ্যনছ যোনখিনি আছে সেই চলিউশ্যনছখিনি এবাৰ আকৌ ৰিভাইজ কৰি লোৱাটো উচিত। ঠিক আছে, গতিকে টেষ্ট চিৰিজৰ সেই চলিউশ্যনছখিনি এবাৰ চাই লোৱা। চি ছেটৰ যি ফৰ্মুলাবিলাক সচৰাচৰ ব্যৱহাৰ হয় সেই ফৰ্মুলাবিলাক বা ট্ৰিক্সবিলাক যোনখিনি তোমালোকে ক্লাছত শিকিছিলা সেই ট্ৰিক্সবিলাক অলপমান আমি ৰিভাইজ কৰি ল'লোঁ, যে এনেকুৱা হ'লে আমি এইটো কৰিব লাগিব, এইটোৰ কাৰণে এইটো ফৰ্মুলা আছিলে, সেই ফৰ্মুলাবিলাকৰ এখন লিষ্ট বনাই সেইকেইটা অলপমান ৰিভাইজ কৰি ল'লোঁ। আৰু ডেইলি 20ৰ পৰা 30 মিনিট সময় আমি চি ছেটটো প্ৰেক্টিছ কৰাটো উচিত, কাৰণ চি ছেট ইজ অল এবাউট প্ৰেক্টিছ। চি ছেটত অকল জানিলে নহ'ব, চি ছেটটোত আমাৰ প্ৰেক্টিছটোৱে বহুত বেছি মেটাৰ কৰে। সেইকাৰণে ডেইলি 20-30 মিনিট ৰাখিবা চি ছেট প্ৰেক্টিছৰ কাৰণে। বাকী ফৰ্মুলাবিলাক ট্ৰিক্সবিলাক এই প্ৰেক্টিছৰ সময়তো আৰু ৰিভাইজ হ'ব। এইবিলাক তুমি ৰিভাইজ কৰি সেইখিনি এপ্লাই কৰিব পাৰিবা 20-30 মিনিটত। আৰু তাৰ লগতে টেষ্টৰ কুৱেশ্যনবিলাক আৰু চলিউশ্যনবিলাক এবাৰ ৰিভাইজ কৰি ল'বা। আৰু বাকী যি ছাবজেক্ট নোট তোমালোকে বনাইছা নিজে বা যোনখিনি ইয়াৰ পৰা প্ৰিণ্টেড নোটছ দিয়া আছে, য'ৰ পৰাই এতিয়ালৈকে পঢ়ি আহিছিলা সেইখিনি এবাৰ ওপৰে ওপৰে ৰিভাইজ কৰি ল'বা। ঠিক আছে, গতিকে এইকেইটা গুৰুত্বপূৰ্ণ কথা ষ্টাডি এপ্ৰ'চ লৈ পেলাই। কিন্তু ইয়াতে এটা মই কথা কওঁ যে এইখিনি সময়ত কিন্তু নতুনকৈ টেষ্ট এটেম্প কৰাটো ইমান এডভাইজেবল নহয়। তোমালোকে টেষ্টৰ কুৱেশ্যন বা চলিউশ্যনছখিনি চাই ল'লে ধৰা অলপমান ভেলু এডিশ্যন হ'ব, কিন্তু মক টেষ্ট যোনখিনি হয় সেই মক টেষ্টটো এই 14-15 দিনত দিয়াটো মানে ইমান মানে এডভাইজেবল নহ'ব। কিয় মই কৈছোঁ, কাৰণ এইখিনি সময়ত যদি আমি মক টেষ্ট দিওঁ, কিবা কাৰণত আমি মাৰ্কছ কম পালোঁ, হয়তো পেপাৰখনৰ ডিফিকাল্টি লেভেল বহুত হাই আছিলে বা আমাৰ উত্তেজনাৰ কাৰণে কিবা কাৰণত আমি সেইখন পেপাৰত কম মাৰ্কছ পালোঁ, তেতিয়া আমি ডিমৰেলাইজ হোৱাৰ এটা সম্ভাৱনা থাকে। আৰু এইখিনি সময় ডিমটিভেট হোৱাৰ সময় নহয়। ঠিক আছে, গতিকে এইখিনি সময়ত নতুন একো টেষ্ট দিব নালাগে। ঠিক আছে, কাৰণ সেইবিলাক যদি আমি এতিয়া দিওঁ তেতিয়া আকৌ মাৰ্কছ কম বেছি হ'লে আমাৰ আকৌ উত্তেজনা বৃদ্ধি পাব, উৎকণ্ঠা বৃদ্ধি পাব। গতিকে সেইটো এইখিনি সময়ত হোৱাটো উচিত নহয়। বেটাৰ যিখিনি আমি টেষ্ট দিছোঁ সেইখিনিৰে আমি আকৌ চলিউশ্যনবিলাক এবাৰ ৰিভাইজ কৰিলোঁ। ঠিক আছে, আৰু এইখিনি সময়ত সেই যোনবিলাক প্ৰেক্টিছ আছে, মক্স আছে, সেইখিনিও বহুত বেছিকৈ কৰিব নালাগে। আৰু
মেইনলি ইয়াতে যিখিনি মক টেষ্ট আছিলে সেইখিনি এনালাইচিছ কৰাত বেছি গুৰুত্ব দিব লাগে মানে মই এতিয়া টাইম সেট কৰি টেষ্ট দিয়াত বেছি গুৰুত্ব নিদিওঁ এতিয়া কি কৰিব লাগে যে যিখিনি আমি এটেম্প কৰিছিলোঁ য'ত ভুল হৈছিলে সেইখিনি আমি এনালাইজ কৰিলোঁ যে ক'ত ভুল হৈছিলে আমি প্ৰশ্নটোৰ কোনখিনিতে ভুল কৰিলোঁ আমাৰ বুজি পোৱাত ভুল হৈছিলে নে আমি ভুলকে গেছ কৰিলোঁ নে মই প্ৰশ্নটোৰ কিবা মই এটা দুটা ৱৰ্ড মই মিছ কৰি গৈছিলোঁ যে নিজৰ উইকনেছটো বুজি পাই তাৰ ওপৰত কাম কৰাত গুৰুত্ব দিয়াটো উচিত ঠিক আছে সেইটোকে মই কৈছোঁ যে ইয়াতে এনালাইচিছ কৰাৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে ৰাদাৰ দেন এই লিমিটেড টাইমত টেষ্ট দিয়াতকৈ ঠিক আছে চ' কিয় এটা প্ৰশ্নৰ উত্তৰটো ভুল হৈছিলে সেইটো আমি ভালকৈ ভাবি চাব লাগিব বেলেগ বেলেগ কাৰণ থাকিব পাৰে হয়তো গেছ কৰিছিলোঁ ৰং গেছ হ'ল কেলকুলেটেড গেছ নাছিলে কেতিয়াবা ফেকচুৱেল এৰৰ হৈ যায় মই জানিছিলোঁ কিন্তু মই ক'ৰবাত মোৰ সেই ফেক্টটো মই ক'ৰবাত অলপ চিলি মিষ্টেক হৈ গ'ল বা মই জানিও মই সেইখিনি সময়ত মোৰ অলপমান খেলি মেলি লাগি গ'ল কেতিয়াবা আমি পঢ়োঁতে ভুল কৰিব পাৰোঁ হুইচ অফ দ্য কাৰেক্ট ষ্টেটমেণ্ট সুধিছিলে মই ইনকাৰেক্ট ষ্টেটমেণ্টটো মাৰ্ক কৰিলোঁ বা হুইচ অফ দ্য ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট কৰিছিলে মই কাৰেক্ট বুলি পঢ়িছিলোঁ সেইকাৰণে ভুল হৈছিলে আৰু কেতিয়াবা আমাৰ কনচেপ্টতো প্ৰব্লেম থকাৰ কাৰণে কিবা প্ৰশ্নৰ উত্তৰ আমাৰ ভুল হ'ব পাৰে গতিকে ভুলখিনি ক'ত হৈছিলে সেইটো এবাৰ আইডেণ্টিফাই কৰি সেইটো এবাৰ এনালাইজ কৰি পেলাই তাৰ ওপৰত অলপমান কাম কৰিবলৈ চেষ্টা কৰিব লাগে যাতে সেই ভুলসমূহৰ পুনৰাবৃত্তি নহয় পৰীক্ষাৰ দিনাখন আৰু নিজৰ কোনখিনি ষ্ট্ৰং এৰিয়া কোনখিনি উইক এৰিয়া সেইখিনি আইডেণ্টিফাই কৰিব লাগে যাতে পৰীক্ষা হলত মই গম পাওঁ যে এইখিনিৰ পৰা যোনকেইটা কুৱেশ্যন আহিব সেইকেইটাত মই স্ক'ৰ কৰিব লাগিব আৰু যোনখিনি তোমাৰ উইক যেন লাগে তাতে তুমি এতিয়া অলপমান কাম কৰা ঠিক আছে সেই উইক এৰিয়াখিনি মই অলপমান হয়তো এবাৰ দুবাৰ বেছিকৈ ৰিভাইজ কৰি যাম কাৰণ প্ৰায়ে দেখা যায় যে সেইখিনিত মই পাহৰি যাওঁ গতিকে নিজৰ ষ্ট্ৰং আৰু উইক এৰিয়াসমূহ আইডেণ্টিফাই কৰিব পাৰিবা বা সেই প্ৰশ্নবিলাক যেতিয়া চাবা এনালাইজ কৰিবা তেতিয়া ইয়াতে যোনটো এলিমিনেশ্যনৰ যোনটো ট্ৰিক থাকে বা আমি যোনখিনি ইণ্টেলিজেণ্ট গেছিং কৰিবলগীয়া আছে সেইখিনিৰ ওপৰতো আমি কাম কৰিব পাৰোঁ যে এনেকৈ এলিমিনেট কৰিব পৰা যাব বা এই বস্তুটো চাই পেলাই মই এলিমিনেট কৰিব পাৰিম বা ইণ্টেলিজেণ্ট গেছিংটোও মই অলপমান প্ৰেক্টিছ কৰিব পাৰোঁ ঠিক আছে গতিকে এইখিনি সময়ত এই টেষ্টবিলাকৰ ব্যৱহাৰ এনেকুৱা ধৰণে কৰিব লাগে ৰাদাৰ দেন যে মই লিমিটেড টাইমত বহি কেইটা পাৰিলোঁ চোৱাতকৈ আমি ফ'কাছ কৰিব লাগে এনালাইচিছ কৰাত ঠিক আছে যাতে মই যিখিনি ভুল মই কৰিছিলোঁ পৰীক্ষাৰ সময়ত বা টেষ্টৰ সময়ত সেইখিনিৰ যাতে পৰীক্ষাৰ দিনাখন পুনৰাবৃত্তি নহয় এণ্ড ফৰ আছাম জিঅ'গ্ৰাফী আমি কি কৰিব পাৰোঁ যে আমি এখন ব্লেংক মেপ লৈ পেলাই নেটতো এভেইলেবল তেনেকুৱা ব্লেংক মেপ লৈ পেলাই আমি মনতে ভাবিব পাৰোঁ যে আমি লোকেট কৰিবলৈ চেষ্টা কৰিব পাৰোঁ এই নদীখন এইখন ডিষ্ট্ৰিক্ট দি আছিলে বা এইখন ট্ৰিবিউটাৰী নৰ্থ বেংকত আছিলে নে চাউথ বেংকত আছিলে বা এইখিনি গুৰুত্বপূৰ্ণ জেগা কোন জেগাত আছিলে আমি মনতে অলপমান ভাবি পেলাই সেইখিনি লোকেট কৰিবলৈ চেষ্টা কৰিব লাগে তো এইটো এটা প্ৰেক্টিছ হৈ যায় ঠিক আছে যে আমি এখন ব্লেংক মেপ ল'লোঁ আৰু তাতে আমি ইম্পৰ্টেণ্ট প্লেচেছবিলাক আমি মনতে লোকেট কৰিবলৈ চেষ্টা কৰিলোঁ এই বস্তুটোৱে খুব সহায় কৰে পৰীক্ষাত ঠিক আছে গতিকে ষ্টাডি এপ্ৰ'চৰ বিষয়ে ক'বলগীয়াখিনি এইখিনি আৰু শেষত আহোঁ মাইণ্ডছেট লৈ পেলাই এভইড এনি ডিষ্ট্ৰেকশ্যন বিফ'ৰ দ্য এক্সাম এইখিনি সময়ত আমি কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন আমি এফৰ্ড কৰিব নোৱাৰোঁ এইখিনি সময়ত আমাৰ পূৰা ফ'কাছ পৰীক্ষাটোক লৈ পেলাইয়ে হ'ব লাগে ঠিক আছে গতিকে এইকেইদিন যি ক্ষেত্ৰত ডিষ্ট্ৰেকশ্যন হ'ব পাৰে বুলি ভাবা সেইখিনি এভইড কৰাটো খুবেই দৰকাৰী এভইড লাষ্ট মিনিট নিউ মেটেৰিয়েল বুকছ অৰ এনি নিউ এক্সপেৰিমেণ্ট এতিয়া নতুন এক্সপেৰিমেণ্ট কৰাৰ সময় নাই ইমান দিনে আমি যিখিনি কৰিলোঁ উই উইল হেভ টু ষ্টিক টু ডেট আমি সেইখিনি লৈ আগবাঢ়িব লাগিব নতুন কিতাপ পঢ়াৰ সময় এইখিনি নহয় নতুন চ'ৰ্চ ফ'ল' কৰাৰ সময় এইখিনি নহয় বা নতুন এক্সপেৰিমেণ্ট কৰাৰ সময় এইখিনি নহয় কিপ ইয়ৰ চেল্ফ ফ'কাছড এণ্ড ডু ছাম ব্ৰিডিং এক্সাৰচাইজ ব্ৰিডিং এক্সাৰচাইজটো কৰিলে অলপমান আমাৰ নিজৰ এই মানে এংজাইটিটোৰ ওপৰত আমাৰ এটা কণ্ট্ৰল আহে কেতিয়াবা হয় পৰীক্ষাত এটা কুৱেশ্যন দেখি পেলাই মানে আমি নাৰ্ভাছ হৈ যাওঁ বা পেপাৰখন দেখি পেলাই আমাৰ টেনশ্যন হ'ব পাৰে বা কেতিয়াবা আমি এক্সাইটেডো হৈ যাব পাৰোঁ ইজি হ'লে কিন্তু সেইখিনি সময়ত দুয়োটাই আমাৰ কাৰণে হানিকাৰক বহুত বেছি যদি আমি উৎকণ্ঠিত হৈ যাওঁ নাৰ্ভাছ হৈ যাওঁ সেইটোৱেও নেগেটিভ ইম্পেক্টে পেলাব
আৰু বহুত যদি আমি এক্সাইটেড হৈ যাওঁ আমাৰ বহুত ইজি লাগে তেতিয়াও কিন্তু বহুতখিনি সৰু সুৰা ভুল কৰি অহাৰ সম্ভাৱনা থাকে গতিকে নিজকে কাম ৰখাটো খুব দৰকাৰ আৰু তাৰ কাৰণে এই ব্ৰিডিং এক্সাৰচাইজটো খুব মানে উপকাৰী ঠিক আছে টেনশন যদিও হয় ট্ৰাই নট টু টেক টেনশন ইট উইল বি আনপ্ৰডাক্টিভ টেনশন লৈ পেলাই একো লাভ নহয় এই কথাটো আমি সকলোৱে জানো কিন্তু তথাপি টেনশনটো অলপ আহিয়ে যায় সেইটো স্বাভাৱিক কিন্তু যদি আমি টেনশনটো আহিলে আমি নিজকে কওঁ যে টেনশন লৈ পেলাই একো উপকাৰ নহয় ইয়াৰ পৰা কাৰো একো লাভ হৈ থকা নাই বৰঞ্চ লোকচানে হৈছে তেতিয়া হয়তো অলপমান আমি সেইটো এভয়েড কৰিবলৈ আমি সক্ষম হওঁ আমাৰ পঢ়িবলগীয়া কাম আমি পঢ়িলো পৰীক্ষা হলত গৈ পেলাই আমি যিখিনি পঢ়িলো সেইখিনিৰ ওপৰতে বেছ কৰি আমি পেপাৰখন দিম তাতে নতুনকে একো কৰিব পৰা আমাৰ হাতত নাথাকে যি কৰিব আছিলে আমি ইমান দিনে কৰিলো পৰীক্ষা হলত গৈ পেলাই আমি জাস্ট জানাখিনি কৰি আহিম এতিয়া আমাৰ হাতত নাই এতিয়া নতুনকে আমি পঢ়িব নোৱাৰো নতুনকে একো শিকিব নোৱাৰো যি পঢ়িলো যি শিকিলো তাৰ ওপৰত বেছ কৰি পৰীক্ষাৰ দিনাখন জাস্ট আমি জানা কিমানখিনি জানো সেইখিনিৰ ওপৰত বেছ কৰি আমি দি আহিম যিহেতু এতিয়া আমি কৰিব পৰা বেলেগ একো নাই নতুন পঢ়িবলগীয়া পঢ়াৰ অৱস্থাত আমি নাই নতুন একো শিকিব পৰা অৱস্থাত নাই গতিকে কামলি যিখিনি পাৰো সেইখিনিকে আমি কৰি আহিব লাগিব তাতে টেনশন লৈ একো লাভ নাই তেতিয়া সেই কথাটো যদি আমি অলপমান নিজকে বুজাওঁ হয়তো আমাৰ টেনশনটো অলপমান কমিব যদিও 100% টেনশন নোহোৱাটো নহয়গে সেইটো হ'ব নোৱাৰে আৰু সেইটো পসিবল নহয় কিন্তু অলপমান যদি আমি বস্তুটো তেনেকে চাওঁ যে টেনশন লৈ পেলাই লাভ আছে জানো যি হ'ব দেখা যাব আৰু এতিয়া আমি আমাৰ কামটো কৰিলো এতিয়া বাকিখিনি আমাৰ নিয়ন্ত্ৰণত নাই পৰীক্ষা হলত যাতে মই পঢ়ি যোৱাখিনি কৰি আহিব পাৰো তাৰে ভিতৰত আহিলে নাহিলে দেখা যাব কি হয় কিন্তু টেনশন লৈ পেলাই আৰু আমি জানাখিনিও ভুল কৰি আহিব নোৱাৰো ঠিক আছে গতিকে টেনশন লৈ একো লাভ নাই ইট উইল বি আনপ্ৰডাক্টিভ avoid negativity avoid comparisons excessive phone and social media এইখিনি সময়ত এইবিলাক এভয়েড কৰাই উচিত নেগেটিভিটি এতিয়া আমাক নালাগে আমি যি পঢ়িছো যথেষ্ট পঢ়িছো এইখিনিকে যেতিয়া ভালকে ৰিভাইজ কৰিম আমাৰ হৈ যাব এইখিনি সময়ত আমাক কোনো কম্পেৰিজন নালাগে তেওঁ কিমান পঢ়িছে তেওঁ কিমানটা সোর্স ইউজ কৰিছে ফলো কৰিছে তেওঁ কিমান মাৰ্কস পাইছিলে টেষ্টত মই কিমান মাৰ্কস পাইছিলো এতিয়া সেই কম্পেৰিজন কৰাৰ সময় নহয় ঠিক আছে গতিকে নো কম্পেৰিজন এট দিস টাইম এক্সেসিভ ফোন এতিয়া ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আমি অদৰকাৰী কথা পাতি সময় নষ্ট কৰিব নোৱাৰো আমি মাইন্ডক ডিস্ট্ৰেক্ট হ'ব দিব নোৱাৰো আৰু সোশ্যাল মিডিয়াও এইখিনি সময়ত যিমান পাৰো কিমান আমি এভয়েড কৰিবলৈ চেষ্টা কৰা উচিত কেইটামান দিনহে আছে তাৰ পিছত আকৌ আমি ব্যৱহাৰ কৰিম কিন্তু এটলিষ্ট এই দুসপ্তাহ আমি যদি অলপমান সোশ্যাল মিডিয়াৰ পৰা আঁতৰি থাকো তেনেহলে বহুতো ডিস্ট্ৰেকশনৰ পৰা আমি হাত হাৰিব পাৰিম ঠিক আছে গতিকে দুসপ্তাহ অলপমান সোশ্যাল মিডিয়াটো এভয়েড কৰিবলৈ চেষ্টা কৰা উচিত and avoid any rumors related with the paper pattern social media avoid কৰিবলৈ কোৱাৰ আৰু এটা কাৰণ হৈছে এইটো কাৰণ এইকেদিন বহুত এনেকুৱা নিউজ আহিব পাৰে যে এইবাৰ কিন্তু প্যাটাৰ্নটো চেঞ্জ হ'ব এইবাৰ কিন্তু এইখিনিৰ পৰা বেছি কোৱেশ্চন আহিব এইবাৰ শুনিবলৈ পাইছো যে স্টেটমেন্ট বেস কোৱেশ্চনৰ জায়গা ডাইৰেক্ট কোৱেশ্চন আহিব ডাইৰেক্ট কোৱেশ্চনৰ জায়গা স্টেটমেন্ট বেস কোৱেশ্চন আহিব এনেকুৱা হাজাৰটা ৰিউমাৰ্স আহিব উৰা বাতৰি আহিব এই উৰা বাতৰি বিলাকত একেবাৰে মন দিব নালাগে কাৰণ এইবিলাক উৰা বাতৰিয়ে হয় কোনেও নাজানে পেপাৰ কি আহিব কেনেকুৱা আহিব গতিকে মিছাতে এই উৰা বাতৰি বিলাকত যদি আমি মন দিও তেতিয়া আমাৰ উৎকণ্ঠা আৰু বৃদ্ধি পাব আমাৰ লাগিব এইটোতো মই পঢ়া নাই হেতুটো মই পঢ়া নাই গতিকে নালাগে এইবিলাক উৰা বাতৰি হয় এইবিলাকৰ পৰা বাছি থকাটো খুব জৰুৰী এইখিনি সময় পেপাৰ কি আহিব কেনেকুৱা আহিব কোনেও আগতীয়াকৈ ক'ব নোৱাৰে Surround yourself with focused peers or stay isolated if it helps. ঠিক আছে লগ বন্ধু এই কেদিনত অলমান কমি থাকিলে ভাল দুই এজন যাৰ লগত মই প্ৰিপেয়াৰ কৰিছিলো তেওঁলোকৰ লগত মই থাকি পেলাই মই যদি ৰিভাইজ কৰি আছো ওয়েল এণ্ড গুড কিন্তু যদি তেওঁলোকৰ পৰা আঁতৰি অকলে থাকাত মোৰ বেছি হেল্প হৈছে মই বেছি কনসেন্ট্ৰেট কৰিব পাৰিছো মই বেছি এফিশিয়েন্টলি টাইমটো ইউটিলাইজ কৰিব পাৰো দেন গো ফৰ ইট ঠিক আছে যদি আইসোলেটেড থাকিব লাগে আইসোলেটেড থাকা আৰু যদি দুই তিনিজন যাৰ লগত প্ৰিপাৰেচন কৰিছিলা কম্বাইন ষ্টাডি কৰিছিলা তেওঁলোকৰ লগত ডিসকাস কৰিলে যদি অলমান আৰু ইফেক্টিভলি ৰিভিজনটো হৈছে তেনেহলে হেতু কৰিব পৰা যায় লেকিন বহুত বেছি এইখিনি সময়ত ফ্ৰেন্ডস বা বহুত বেছি মানুহৰ লগত এইখিনি সময়ত ইন্টাৰেক্ট কৰাৰ প্ৰয়োজন নাই
And remember, a calm, focused mind wins more than knowledge alone. কোনে কিমান জানে পৰীক্ষাৰ দিনাখন সেইটোৱেই কিন্তু অকল মেটাৰ নকৰে কেতিয়াবা বহুত জানিও পৰীক্ষা হলত নাৰ্ভাছ হোৱা কাৰণে বা এবসেন্ট মাইন্ডেডনেছৰ কাৰণে বা বহুত বেছি এংজাইটি হোৱা কাৰণে জানা মানুহেও ভুল কৰি আহে সেইদিনাখন যিজনে নিজকে একদম কাম ৰাখিব পাৰিব পুৰা ফোকাসড মাইন্ডেৰে পেপাৰখন এটেম্প কৰিব পাৰিব তেওঁ কিন্তু বেছি নলেজ থকা জনকো চেৰ পেলাই যাব পাৰে নলেজ অলপমান কম থাকিলেও কাম মাইন্ড লৈ ফোকাস মাইন্ড লৈ যোনে এটেম্প দিব তেওঁলোকৰ সাকসেসফুল হোৱাৰ চান্সেস সদায় বেছি থাকে ঠিক আছে সেইকাৰণে কোৱা হৈছে a calm focused mind wins more than knowledge alone knowledge অকলে যেটো কৰিব পাৰে হেতু calm focused mind হলে হেতু যাৰ কামনেস থাকে ফোকাস মাইন্ডেৰে যোনে কৰে তেওঁ অকল নলেজ যাৰ আছে তেওঁতকে আগবাঢ়ি যোৱাৰ সম্ভাৱনা বেছি থাকে গতিকে সেই কথাটো আমি মনত ৰখা উচিত গতিকে এইখিনি আছিল কবলগীয়া তোমালোকে যিমান পঢ়িছা যথেষ্ট পঢ়িছা তোমালোকৰ এই কষ্ট তোমালোকৰ এই কেদিনৰ যি অধ্যাৱসায় যিখিনি আছে সেইখিনি তোমালোকক সহায় কৰিব পৰীক্ষাৰ দিনাখন মনত উৎকণ্ঠাৰ সৃষ্টি হয় ভয় লাগে টেনশন হয় হেতু স্বাভাৱিক আৰু অকল তোমাৰ হোৱা নাই সকলোৰে তেনেকুৱা হৈছে কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখা নিজকে কাম ৰাখা 14 দিন আছে পৰীক্ষাৰ দিনাখন একদম কাম কম্পোজড হৈ পুৰা বিশ্বাসেৰে যাবা পেপাৰখন দেখি পেলাই না বহুত বেছি এক্সাইটেড হবা না বহুত বেছি নার্ভাস হবা কাৰণ তোমাৰ কাৰণে পেপাৰখন যেনেকুৱা সকলোৰে কাৰণে তেনেকুৱা তোমাৰ যদি টান লাগিছে ইমানখিনি পঢ়াৰ পিছতো তেনে হলে সেই পেপাৰখন সকলোৰে কাৰণে টান অৰ্থাৎ কাট অফ মাৰ্কস কমিব আৰু তোমাৰ যদি হেখন ইজি লাগিছে মনত ৰাখিবা সকলোৰে কাৰণে ইজি গতিকে ইউ হ্যাভ টু বি কেয়ারফুল তোমাৰ কাৰণে ইজি মানে সকলোৰে কাৰণে ইজি তোমাৰ ভাল হ'ব যদি সকলোৰে ভাল হ'ব গতিকে তাতো বহুত বেছি উত্তেজিত হৈ লাভ নাই কাৰণ কাট অফ তেতিয়া বাঢ়িব এই কথা কেটা মনত ৰাখিবা লাইফষ্টাইলৰ ওপৰত কাম কৰা কাৰেক্ট এপ্ৰোচ টু লোৱা ৰিগাৰ্ডিং ষ্টাডিজ আৰু কাৰেক্ট মাইন্ডনেস এই কেটা কথাৰ ওপৰত গুৰুত্ব দি পৰীক্ষা দিয়া পৰীক্ষা ভাল হ'ব উইশ ইউ অল দ্য ভেৰি বেষ্ট থ্যাংক ইউ